হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ্ণল জি কে মাষ্টাৰ। আৰ্ণল জি কে মাষ্টাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ কিছু মান কথা। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণ স্কিপ নকৰাকৈ চাব। এইটো প্ৰায় আহিয়েই থাকে কম্পিটিটিভ এক্সামত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰ্টিকেল 36 ডেফিনিশ্যনৰ বিষয়ে কোৱা হৈছে। আৰ্টিকেল 36ত ইয়াৰ সূত্ৰ কি? ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ ৰাষ্ট্ৰীয় যিটো নীতি, নিৰ্দেশনামূলক নীতি, এইটোৰ সূত্ৰৰ বিষয়ে কোৱা হৈছে। 37ত কি কোৱা হৈছে? এপ্লিকেশ্যন অফ DPSP, এইটো কাৰ্যকৰী কেনেকৈ হয় এইটো কোৱা হৈছে। আৰ্টিকেল 39A ইকুৱেল জাষ্টিছ এণ্ড ফ্ৰী লিগেল এইড, মানে সম অধিকাৰে বা সমানে পোৱাটো, এইটো কিহত কোৱা হৈছে? আৰ্টিকেল নম্বৰ 39ত কোৱা হৈছে। আৰ্টিকেল 40 অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়তৰ কথা, এইটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে? আৰ্টিকেল নম্বৰ 40ত কোৱা হৈছে। আৰ্টিকেল 41 ৰাইট টু ৱৰ্ক, টু এডুকেশ্যন এণ্ড টু পাব্লিক এছিষ্টেঞ্চ ইন চাৰ্টেন কেজেছ, কৈছে যে সমান কামৰ কাৰণে সমান যিটো মজুৰি দিয়া, পুৰুষ মহিলা ভেদে সমান সুযোগ দিয়া কাম কৰাৰ কাৰণে, আৰু বিভিন্ন ধৰণৰ ৰাইটৰ বিষয়ে ইয়াত কোৱা হৈছে। আৰ্টিকেল 43 লিভিং ৱেজেছ এক্সেট্ৰা ৱৰ্কাৰ্ছ, কৈছে যে জীয়াই থকাৰ যিটো অধিকাৰ বা জীয়াই থাকিবলৈ যি ন্যূনতম প্ৰয়োজনীয় বস্তুবিলাক লাগে, এইটো কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে? আৰ্টিকেল 43ত কোৱা হৈছে। আৰ্টিকেল 43A পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ, যে জনসাধাৰণে কি কামত অংশগ্ৰহণ কৰাৰ কথা কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে? আৰ্টিকেল নম্বৰ 43A কোৱা হৈছে। আৰ্টিকেল 44 ইউনিফৰ্ম চিভিল কোড UCC, চমুকৈ UCCৰ কথা কিমান নম্বৰ আৰ্টিকেলত কোৱা হৈছে? আৰ্টিকেল 44 এপ্লিকেবল অনলি গোৱা ষ্টেটৰ কাৰণে এইটো UCCটো এপ্লিকেবল হয়। আৰ্টিকেল নম্বৰ 45 প্ৰভিজন ফৰ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন, কি আছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ কি? আৰ্টিকেল নম্বৰ 45 79 নম্বৰ 45ত কি আছে? যে 5 পৰা 14 বছৰীয়া সৰু ল'ৰা ছোৱালীক কি দিয়ে? বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণ কৰাৰ কাৰণে দিয়া হৈছে। এইটো কিমান নম্বৰ আৰ্টিকেলত দিয়া হৈছে? আৰ্টিকেল নম্বৰ 45ত দিয়া হৈছে। আৰ্টিকেল 46 প্ৰমোশ্যন অফ এডুকেশ্যনেল ইকনমিক ইণ্টাৰেষ্ট অফ শ্বেডিউল কাষ্ট ST এণ্ড OBC, কি যিসকল 19 জাতি জনজাতি আছে তেওঁলোকে কি শিক্ষাদীক্ষাৰ ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত পিছপৰা, তেওঁলোকক কি অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়াৰ কাৰণে এইটো আৰ্টিকেলত কিছুমান নীতি নিৰ্দেশনা দিয়া হৈছে, স্পেচিয়েলি ST এণ্ড OBCৰ কাৰণে দিয়া হৈছে। আৰ্টিকেল নম্বৰ 47 ডিউটি অফ দ্য ষ্টেট টু ৰেইজ ইন দ্য লেভেল অফ নিউট্ৰিশ্যন এণ্ড দ্য ষ্টেণ্ডাৰ্ড অফ লিভিং এণ্ড ইম্প্ৰুভ পাব্লিক হেল্থ, কি নাগৰিকৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে বা স্বাস্থ্য ভাল থাকিবৰ কাৰণে কি কৰা হৈছে? কিছুমান সুবিধা দিয়া হৈছে। এইটো সুবিধা বা পুষ্টিহীনতাত ভুগিছে, পুষ্টি দিয়াৰ কাৰণে এইটো কিমান নম্বৰ আৰ্টিকেলত দিয়া হৈছে? আৰ্টিকেল নম্বৰ 45ত দিয়া হৈছে। আৰ্টিকেল নম্বৰ 49 প্ৰটেকশ্যন অফ মনুমেণ্টছ এণ্ড প্লেচেছ এণ্ড অবজেক্টছ অফ নেচাৰেল ইম্পৰ্টেঞ্চ, কৈছে যে ভাৰতবৰ্ষৰ যিবিলাক ঐতিহাসিক কীৰ্তিচিহ্ন আছে সেইবিলাক প্ৰটেকশ্যন কৰাৰ কাৰণে বা কিছুমান ঠাই আছে সেইবিলাক প্ৰটেকশ্যন কৰাৰ কাৰণে কিমান নম্বৰ আৰ্টিকেলত নীতিটো দিয়া হৈছে? আৰ্টিকেল নম্বৰ 49ত দিয়া হৈছে। আৰ্টিকেল 50 যে ছেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম দ্য এক্সিকিউটিভ, কি ন্যায়ালয়ৰ পৰা কাৰ্যপালিকাক বেলেগ কৰাটো কিমান নম্বৰ আৰ্টিকেলত দিয়া হৈছে? ভাৰতবৰ্ষৰ সংবিধানত 50ত দিয়া হৈছে। আৰ্টিকেল 51 প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে কিমান নম্বৰ আৰ্টিকেলত দিয়া হৈছে? আৰ্টিকেল নম্বৰ 51ত দিয়া হৈছে। তো এইখিনি আছিল পাৰ্ট 4 আৰ্টিকেলৰ ভিতৰুৱা কথা। তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব
আৰু আনাৰলজিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে কি হয় আমালোকৰ ভিডিঅ' দিয়া উৎসাহটো বাঢ়ি যায় আৰু আপোনালোকক জনাবলৈ পোৱাৰ কাৰণে সুবিধা হয়। তো আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনাৰলজিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানে, অন্য ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।